নমস্কাৰ বন্ধুসকল, সকলোলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল। আৰু আজিৰ দিনটোত চৰক পূজা পালন কৰা হয় আৰু আমাৰ বিশ্বনাথ চাৰিআলিৰ পাভৈ পাঁচালীত এই চৰক পূজাৰ এখন মেলাও পতা হয়। আজি এই চৰক পূজাৰ ৰীতি নীতি কেনেকুৱা আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গতিকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, এওঁলোক সকলোৱে প্ৰতি বছৰে এনেদৰে নিজৰ গাত বা জিভাত লোহাৰ তাঁৰ পিন্ধি এনেদৰে চৰক পূজা পালন কৰে। আপোনালোকক চৰক পূজাৰ এই ৰীতি নীতি কেনেধৰণৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বহু দিনৰ পৰাই এই নীতি নিয়ম পালন কৰি এই উৎসৱ পতা হয় আৰু ডাঙৰকে ধৰি সৰু ল'ৰা ছোৱালী সকলো নিজৰ জিভাত বা পিঠিত, আনকি হাতৰ বাহুত লোহাৰে নিৰ্মিত তাঁৰডাল বিন্ধি ভগৱানৰ আৰাধনা কৰা দেখা যায় আৰু এই চৰক পূজা পালন কৰা হয়। বন্ধুসকল, আপোনালোকৰ ঠাইত এনে নীতি নিয়ম পালন কৰে নে নাই কমেণ্ট বক্সত জনাবচোন। আপোনালোকক চৰক পূজাৰ এই ৰীতি নীতি কেনেধৰণৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ ভিডিঅ' আগলৈ পাবলৈ।